ইহঁতক স্কুলৰ পৰা আনিব লাগে, কিমান মানে কষ্ট পায় ইহঁতেও স্কুলত যাব লাগে বা জোতা মোজা ইমান লেতেৰা হয়। আজি ডাঙৰীয়াসকলে যদি ইয়াতে বাস কৰিলে হয় তেখেতসকলে গম পালে হয় মানে কেনেকুৱা পৰিস্থিতিত আমি চলি আছোঁ। আমি এতিয়া মানে চলি ফুৰি গম পাইছোঁ মানে কেনেকুৱা এটা ৰাস্তাত আমি এনেকুৱা ক'তো যাব নোৱাৰোঁ, ক'ৰ পৰা আহিব নোৱাৰোঁ, কিমান কষ্টত থাকিব লগা হৈছে। সেইকাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যাতে আমাৰ ৰাস্তাটো মানে বনাই দিয়ে আৰু। জিলাপক আমি নমস্কাৰ জনাইছোঁ। আজি বহুত দিনৰ পৰা আমাৰ এই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো জনাইছোঁ। আজি বহুত দিনৰ পৰা আমি এই বিজেপি চৰকাৰখনতে আমি পালন কৰি আছোঁ আৰু এই ৰাস্তাটো আমাৰ কোনোদিন ভাল হোৱা নাই। সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে। গতিকে ছাৰ অতি সোনকালে যদি আমাৰ এই ৰাস্তাটো দিয়ে তাৰ কাৰণে ভগৱন্তক আমি নমস্কাৰ জনাইছোঁ। ইয়াতে যিখিনি আমাৰ নেতা আছে তাতে সকলোৱে আমাৰ ইয়াতে এই ৰাস্তাটো যদি সোনকালে কৰি দিয়ে তাকে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান দত্ত। মোৰ গাঁওখনৰ নাম হ'ল ক্ষুদ্ৰক্ষেত্ৰী বৰ্ণি। আমি স্কুলৰ পৰা এতিয়া আহিছোঁ, কিন্তু আমাৰ আহোঁতে বহুত কাপোৰ চাপোৰ কষ্ট হয়, আমাৰ কাপোৰো লেতেৰা হয়, তাৰমানে আহোঁতে বহুত কষ্ট হয় আৰু বোকা খচি খচি যাব লাগে, আহোঁতে খচি খচি আহিব লাগে, বহুত কষ্ট হৈছে। স্কুলত গালিও খাওঁ আৰু ঘৰত আহি মা দেউতাৰ গালিও খাওঁ, সেইবাবে জোতা মোজা লেতেৰাও হয় আৰু ৰাস্তাটোও লেতেৰা, স্কুলতো যাব নোৱাৰোঁ, এইখিনি খোজকাঢ়ি যাব লাগে।